নমস্কাৰ। এই মুহূৰ্তত আপোনালোকক দিবলৈ লৈছোঁ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পাইছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন পাই উত্তীৰ্ণ হৈছে, তেওঁলোকক কিন্তু অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে কিন্তু তেওঁলোকক এটাকৈ স্কুটি প্ৰদান কৰা হ'ব। তো এই স্কুটি আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব, এই স্কুটিৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব, কি ডকুমেণ্টছ লাগিব, সম্পূৰ্ণ কিন্তু এইটোৰ ভিডিঅ'ত আপোনালোকক জনাই দিম। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকে চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থওক, কিয়নো আগতীয়া আহিবলগীয়া নতুন নতুন ইনফৰ্মেশ্যন সকলোৰে আগত চাবৰ কাৰণে। আহক আমি চাই লওঁ যে আপোনালোকে কি চৰ্ত মানিব লাগে আৰু কি আপোনালোকৰ ডকুমেণ্টছ লাগিব। আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে নে নাই, আপোনালোকৰ যদি আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই, কেতিয়া আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, আপোনালোকে অনলাইনত কেনেকৈ আবেদন কৰিব পাৰিব, সম্পূৰ্ণ ডিটেইলছখিনি এইটো ভিডিঅ'ত জনাই দিম। সেয়ে আপোনালোকে ভিডিঅ'টো চাই থাকক। চাই লওক যে আসাম প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম 2024 অনলাইন এপ্লাই চুজ অফ স্কুটি মেৰিট লিষ্ট। ইয়াত চাই লওক যে মহাবিদ্যালয় স্নাতক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীলৈ আন এক সুখবৰ। ইয়াত কিন্তু কৈছে যে মহাবিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিন্তু আন এক সুখবৰ। পাঠ্যপুথি ক্ৰয়ৰ বাবে 1000 টকাৰ অনুদান। যিসকলে চৰকাৰে যে আপোনালোকক পাঠ্যপুথি কিনাৰ বাবে কিন্তু ক্ৰয় কৰাৰ বাবে কিন্তু 1000 টকাৰ অনুদান দিছে। তাৰপিছত কি ইয়াত চাওক যে যিখন আৰু তোমালোকক স্কুটি দিব, সেই স্কুটিৰ আঁচনিৰ নাম হ'ল প্ৰজ্ঞান ভাৰতীয় আঁচনি। তো কিন্তু আপোনালোকে এই স্কুটিৰ বাবে কিন্তু আপোনালোকে আবেদন কৰিবলৈ কেইটামান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাম। তো আপোনালোকে আবেদন কেনেকৈ কৰিব লাগিব ষ্টেপ বাই ষ্টেপ আপোনালোকক এইটো ভিডিঅ'ত কিন্তু সম্পূৰ্ণ ডিটেইলছত আপোনালোকে জনাম। সেয়া ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকে চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াত চাওক যে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, আপোনালোকে ইয়াত চাই লওক। ইয়াত চাই লওক যে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া। ইয়াত চাওক যে দ্য এপ্লিকেণ্ট মাষ্ট ফ'ল' দ্য ফ'ল'য়িং ইলিজিবিলিটি ক্ৰাইটেৰিয়া টু এপ্লাই ফৰ দ্য প্ৰজ্ঞান ভাৰতীয় স্কুটি স্কিম। ইয়াত কিন্তু আপোনালোকে এইকেইটা ইলিজিবিলিটি ক্ৰাইটেৰিয়া মানিহে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাওক যে 1 নম্বৰত কৈছে যে এপ্লিকেশ্যন মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম ষ্টেট। যিজনে আবেদন কৰিব তেওঁ কিন্তু এজন অসমৰ বাসিন্দা হ'ব লাগিব কিন্তু। তাৰপিছত 2 নম্বৰত কৈছে যে দ্য এপ্লিকেণ্ট মাষ্ট বি এ ফিমেল। যিহেতু এই নটিফিকেশ্যনটো আগৰ আছিল, অনলি আগতে ছোৱালীসকলক দিছিলে স্কুটি, কিন্তু বৰ্তমান ল'ৰাসকলকো দিয়ে। তো সেইকাৰণে ইয়াত অনলি ফিমেলৰ লিখাই আছে, ইয়াত কিন্তু মেলো কিন্তু পাব স্কুটি। তো দ্য এপ্লিকেশ্যন মাষ্ট বি এ ফিমেল এণ্ড মেল, দুয়ো কিন্তু এতিয়া বৰ্তমান স্কুটি পাব। তাৰপিছত ইয়াত চাওক যে 3 নম্বৰত কৈছে যে দ্য এপ্লিকেশ্যন মাষ্ট হেভ চিকিউৰ ফাৰ্ষ্ট ডিভিজন ইন দ্য ক্লাছ 12 গভৰ্ণমেণ্ট স্কুল এক্সামিনেশ্যন অফ দ্য আছাম। ইয়াত কিন্তু কৈছে যে দ্য এপ্লিকেণ্ট যিজনে আবেদন কৰিব তেওঁ কিন্তু ফাৰ্ষ্ট ডিভিজন পাব লাগিব, অৰ্থাৎ কিন্তু 60% কিন্তু পাব লাগিব। ছোৱালী আৰু ল'ৰাসকলে কিন্তু 75% পাব লাগিব। আৰু আপোনালোকে কিন্তু এক্সামিনেশ্যনটো গভৰ্ণমেণ্ট অৰ্থাৎ চৰকাৰী কলেজৰ পৰা কিন্তু আপোনালোকৰ এক্সামটো দিব লাগিব, তাৰ পৰাই কিন্তু উত্তীৰ্ণ হ'ব লাগিব, ইয়াত কিন্তু কৈছে। তাৰপিছত ইয়াত চাওক যে ইয়াত কৈছে যে এপ্লিকেশ্যন মাষ্ট বি ষ্টাডিং ইন এ গভৰ্ণমেণ্ট স্কুল অফ কলেজ। ইয়াত কিন্তু কৈ দিছে যে যিজন ছাত্ৰ ছাত্ৰীয়ে কিন্তু হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছিল তেওঁলোকে কিন্তু গভৰ্ণমেণ্ট স্কুল কলেজৰ পৰা কিন্তু অধ্যয়ন কৰি কিন্তু পৰীক্ষা দি পাছ কৰিব হ'ব লাগিব। তো আপোনালোকৰ কিন্তু এইকেইটা ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছিল। তো এতিয়া আপোনালোকে আবেদনটো কেনেকৈ কৰিব আপোনালোকে কিন্তু সম্পূৰ্ণ ডিটেইলছত ইয়াত দেখাই দিম। তো আপোনালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ইয়াত চাওক যে প্ৰজ্ঞান ভাৰতীয় আঁচনি। ইয়াত কিন্তু প্ৰথমে আপোনালোকে যি ৱেবছাইট আছে AHSCC ৱেবছাইট আছে, এই ৱেবছাইট আপোনালোকে যোৱাৰ পিছত ইয়াত প্ৰজ্ঞান ভাৰতী থাকিব, তাত কিন্তু আপোনালোকে ক্লিক কৰি আপোনালোকে কিন্তু ডাইৰেক্টলি এইটো পেজত আহিব পাৰিব। ইয়াত আপোনালোকে কি কৰিব, ইয়াক ষ্টেপ বাই ষ্টেপ দেখাই দিয়া আছে আপোনালোকে কেনেকৈ আপোনালোকে আবেদনটো কৰিব। আপোনালোকে ফাৰ্ষ্টতে কি কৰিব লাগিব, লগ ইন দ্য পৰ্টেল ইউজিং ইউৰ ৰোল নম্বৰ এণ্ড ৰেজিষ্ট্ৰেশ্যন নম্বৰ। আপোনালোকে কিন্তু ফাৰ্ষ্টত
লগ ইন কৰি কিন্তু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ৰোল নাম্বাৰ দি কিন্তু আপোনালোকে লগ ইন কৰিব লাগিব। তাৰপিছত ছেলেক্ট অফ দ্য ভেৰিয়েণ্ট যে আপোনালোকে স্কুটিটো আপোনালোকে পেট্ৰলত ল'ব না আপোনালোকে ইলেক্ট্ৰিক ল'ব, এইটো কিন্তু আপোনালোকে ইয়াত ভেৰিয়েণ্টটো আপোনালোকে ইয়াত কিন্তু চিলেক্ট কৰিব লাগিব। 2 নম্বৰত কৈছে। 3 নম্বৰত কৈছে ফিল আপ দ্য কণ্টেক্ট ডিটেইলছ। 3 নম্বৰ কিন্তু ফিল আপ দ্য কণ্টেক্ট ডিটেইলছ, আপোনালোকে কণ্টেক্ট ডিটেইলছ ফিল আপ কৰিব দিছে। ইয়াত কিন্তু আপোনালোকে তলত অলপমান স্ক্ৰল ডাউন কৰি আহিলে কিন্তু আপোনালোকে ইয়াত চাব পাৰিব সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ লেখাই আছে। ইউ কেন ডাইৰেক্টলি ক্লিক অন দ্য লিংক গিভেন হেয়াৰ টু গ' দ্য ৱেব পেজ। তো আপোনালোক এই ৱেবছাইটত কিন্তু আহিব দিছে। ৱেবছাইটত অহাৰ পিছত লগ ইন থ্ৰুত ইউৰ ক্ৰেডেণ্টিয়েলছ, ইণ্টাৰ ৰোল নাম্বাৰ, ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তাৰপিছত ইণ্টাৰ কণ্টেক্ট ডিটেইলছ, তাৰপিছত ছিলেক্ট দ্য আপোনালোকৰ অপশ্যন যিটো ভেৰিয়েণ্ট হয় এইটো ছিলেক্ট কৰিব দিছে, যিটো স্কুটিৰ ভেৰিয়েণ্ট এইটো ছিলেক্ট দ্য অপশ্যন কৰিব দিছে। তাৰপিছত কৈছে যে কমপ্লিট দ্য ফৰ্ম, তাৰপিছত আপলোড দ্য ডকুমেণ্টছ, কি আপোনাৰ ডকুমেণ্টছ লাগিব, আপোনালোকৰ সেই মাৰ্কশ্বিট লাগিব, আপোনালোকৰ এডমিট কাৰ্ড লাগিব, এইসকলৰ কিন্তু আপোনালোকৰ লাগিব, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব, এইসকল কিন্তু আপোনালোকৰ ডকুমেণ্টছ লাগিব। তাৰপিছত কৈছে যে ইয়াত ক্লিক দ্য অন ছাবমিট। তো তাৰপিছত কিন্তু আপোনালোকৰ ডকুমেণ্টছখিনি আপলোড কৰাৰ পিছত কিন্তু আপোনালোকে ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত কিন্তু আপোনালোকে ডাউনলোড দ্য এপ্লিকেশ্যন ফৰ্ম। তো আপোনালোকে এনেকৈ আপোনালোকে আবেদন কৰিব পাৰে। এতিয়া কিন্তু বৰ্তমান এইটো ৱেবছাইটটো খুলি দিয়া নাই, যেতিয়া খুলি দিব তো আপোনালোকক মই ভিডিঅ' সহকাৰে আপোনালোকক জনাই দিম। সেয়েহে যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি ভিডিঅ' সকলো মাজত শ্বেয়াৰ কৰি দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থওক। যেতিয়াই এই ৱেবছাইটটো খুলি দিব আপোনালোক অনলাইন আবেদন কৰাৰ বাবে আপোনালোক ষ্টেপ বাই ষ্টেপ অনলাইন আবেদন কৰি আপোনালোকক দেখুৱাই দিম। তো আজি ভিডিঅ' এইখিনি আকৌ লগ পাম নেক্সট।